ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ এখন অতি বিশেষ ছবি, জুবিন গাৰ্গৰ অতি আশাৰ ছবি আছিল এখন চিনেমা। আজি জুবিন গাৰ্গ নাই, কিন্তু অসমবাসী ৰাইজে জুবিন গাৰ্গক কিমান মৰম কৰে সেয়া যেন বাৰে বাৰে দেখুৱাইছে। আজি 4:25 বজাত অসমীয়া ছবি গৃহত অগণন লোকে ভিৰ কৰিছে। অসমতে নহয়, ভাৰততে হয়তো প্ৰথমবাৰ পৃথিৱীৰ ভিতৰতে ভিৰ। আপুনি কেতিয়া চাব চিনেমাখন বা চিনেমাখনক লৈ? মই চিনেমাখন সময় উলিয়াই চাব লাগিব, চাম। কিন্তু তাৰ আগতে এটা কথা কওঁ, গোটেই পৃথিৱীৰ 20খন দেশত ছবিটো ৰিলিজ পাইছে আজি। জুবিন গাৰ্গ ডাঙৰীয়া ৰৈ ৰৈ বিনালে এখন বহু প্ৰতীক্ষিত চিনেমা, অসমীয়া ছবি আছিল। এই ছবিখন মোৰ বোধেৰে চোৱা নাই যদিও ছবিখন অন্যান্য ছবি হ'ব। অসমৰ ছবি জগতৰ লগত গোটেই ভাৰতবৰ্ষৰ ছবি জগতৰ বোধহয় ইতিহাস গঢ়িব। আজি ৰাতিপুৱা 4:25 বজাত প্ৰথম শ্ব'খন হৈছিল। তাত অগণন মানুহ হৈছে আৰু গোটেইখন অসমৰ ছবিগৃহ যিমান আছে ভাৰতবৰ্ষ তথা পৃথিৱীৰ গোটেইকেইখন দিশত এই ছবিখন যেন সকলো ৰেকৰ্ড ব্ৰেক কৰিব বুলি মোৰ অনুভৱ হয়। আৰু মই অসমৰ জনসাধাৰণ তথা ভাৰতবৰ্ষৰ জনসাধাৰণক অনুৰোধ জনাম যাতে চিনেমাখন চায়, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। তেখেতৰ ছবিখন অমৰ হৈ থাকক, এইটোৱে মোৰ কামনা। ধুবুৰীটো ব্যতিক্ৰম নহয়, ধুবুৰীটো অসংখ্য লোকে ভিৰ কৰিছে। গোটেই অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ লগতে না, মই একো তেনেকুৱা পদক্ষেপ লোৱা নাই, কাৰণ মই আজি জাষ্ট এতিয়া গুৱাহাটীত আহি পালোঁ। মই চাওঁ, যদি সময় পাওঁ মই চাম, নহ'লে ধুবুৰীতে চাম বাৰু, অসুবিধা নাই। গোটেই অসমৰ লগতে ধুবুৰী ব্যতিক্ৰমী নহয়, ধুবুৰী বুলি নহয়, গোটেই অসমৰ চুকে কোণে যিমান ছবিগৃহ আছে, বন্ধ হৈ ছবিগৃহবিলাক বন্ধ হৈ থকা জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা সপোন আছিল যে যিবিলাক ছবিগৃহ বন্ধ হৈছে এইবিলাক খুলিব লাগে। আজি এই ৰৈ ৰৈ বিনালে ছবিখন ৰিলিজৰ আগত যিমান ছবিগৃহ বন্ধ আছিল এইবিলাক খুলিলে আৰু সবতে প্ৰদৰ্শনী হৈ আছে, এটা ভাল কথা। জুবিন গাৰ্গে জাতি ধৰ্মৰ ঊৰ্ধত কথা কৈছিল, মানৱতাৰ ধৰ্ম, আৰু মৃত্যুৰ পাছতো জুবিন গাৰ্গে যেন সেয়াই দেখুৱাইছে। আৰু জুবিন ক্ষেত্ৰ যিটো, তাত আমি হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান একোৰে পাৰ্থক্য দেখা নাই। সকলোৱে কেৱল মানৱ ধৰ্ম আৰু সকলোৱে জুবিনময় হৈ পৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু বহুতেই বা মুখ্যমন্ত্ৰীয়েও কিছু বিশেষ ধৰণৰ মন্তব্য কৰে যে এছামে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক একচুৱেলি ভিত্তিহীন। জুবিন গাৰ্গ ডাঙৰীয়া ধৰ্মৰ ঊৰ্ধত গৈ বিভিন্ন জাতি জনগোষ্ঠীলৈ যিখন সপোন গঢ়াৰ সপোন দেখিছিল, এইটো তেখেতৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেখেতে সকলো পক্ষকে একেলগ কৰি কাম কৰাৰ চেষ্টা কৰিছিল। আৰু তেখেতৰ সপোন বাস্তৱায়িত হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া অনাহকতে কিছুমান কথা বাৰ্তা পাতে, গোটেই ঠাইতে যদি হিন্দু মুছলিম কৰে এইটো ভাল নহয়। তেখেত এজন অসমৰ দায়িত্বশীল ব্যক্তি। জুবিন গাৰ্গৰ ন্যায়ক লৈ আপুনি কি ক'ব? মুখ্যমন্ত্ৰীটো কৈছে জুবিন গাৰ্গে এমাহৰ ভিতৰত ন্যায় পাব। কালি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণটো শুনিলোঁ। তেখেতে কৈছে যে চাৰ্জশ্বিটটো ৰাইজে ভবা ধৰণে তাতকৈ আৰু বেছি হ'ব, আৰু মুখ্যমন্ত্ৰী হিচাপে যিমান কৰিব লাগে তাতকৈ মই এখোজ বেছি কৰিছোঁ। আমি বিচাৰোঁ যে এইটো জুবিন গাৰ্গ ন্যায়ক আদালতে দিব, চাৰ্জশ্বিটত আৰু কালফিটবিলাক যাতে সাৰি যাব নোৱাৰে কোনো সুৰঙা ওলাই। তাৰ কাৰণে চৰকাৰে অকল সজাগ থাকিব লাগিব, পুলিচ প্ৰশাসন সজাগ হ'ব লাগিব, যাতে ন্যায়টো হয়। গোটেই অসমে গোটেই পৃথিৱী বিচাৰিছে। ইয়াত মই এজন অসমীয়া হিচাপে মোৰতো এইটো দায়িত্ব। Stay informed, stay ahead. News NE 365.